সম্বন্ধ আৰু ফলন অনুশীলন 1.2 কুৱেশ্যন নম্বৰ 3 পৰা আজি আলোচনা কৰিম। কি কৈছে? প্ৰমাণ কৰা যে বৃহত্তম অখণ্ড ফলন গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন f such that r goes to r মানে r ৰ পৰা r লৈকে মানে r মানে হৈছে আমাৰ বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ f of x equal to x ঐকিকী নহয় আৰু আচ্ছাদকো নহয় মানে 1 1 নহয় 1 2 নহয় বুলি দেখাবলৈ কৈছে। x এ x তকৈ সৰু অথবা সমান বৃহত্তম অখণ্ড সংখ্যা বুজাইছে। এতিয়া আমাক দিয়া আছে f such that r goes to r f of x equal to x দিয়া আছে। এইটো দিয়া মানে আমাৰ কি বুজাইছে? এইটো x তকৈ সৰু অথবা সমান বুলি কৈছে। এইটো কি কৰা হৈছে? আমি আন্নাৰ ৰেখাৰ জৰিয়তে যদি আমি বুজাব যাওঁ, চোৱা ইয়াত আমাৰ 0 থাকে আৰু সোঁফালে থকাবোৰ আমাৰ পজিটিভ আৰু বাওঁফালে থকাবোৰ আমাৰ নেগেটিভ মান থাকে। ইয়াত চোৱা যদি x ৰ মান আমি 1.1 লওঁ তেতিয়া আমি y ৰ মানটো কিমান হ'ব? আমাৰ 1 ইয়াত বা এই ব্ৰেকেটটো ধৰিছে আমি y বুলি 1 হ'ব। 1.2 হ'লেও আমাৰ y ৰ ভ্যালু কিমান হ'ব? আমাৰ 1। আকৌ x ৰ ভ্যালু 1.5 যদি হয় তেতিয়া y ৰ ভ্যালু আমাৰ কিমান হ'ব? 1। 159 হ'লে আমাৰ y ৰ ভ্যালু কিমান হ'ব? 1। যদি আমি আকৌ x ৰ ভ্যালু 2.5 লওঁ তেতিয়া আমাৰ y ৰ ভ্যালু কিমান হ'ব? 2। তেনেকৈ আমাৰ ইয়াৰ সৰুটো কি কৈছে? x তকৈ সৰু আমাৰ ল'বলৈ কৈছে। এতিয়া চোৱা ইয়াৰ মিনিংটো আমাৰ এইদৰে আমাৰ হয়। তাৰপিছত আমি এটা অবেল ব্যৱহাৰ কৰিম। চোৱা এইটো r ৰ পৰা আমাৰ r লৈকে। এতিয়া আমি প্ৰথম যদি আমি 1.1 বহাওঁ, ইয়াত যদি আমি 1.1 বহাওঁ কিমান পাওঁ? আমি 1 পাওঁ। আকৌ 1.2 বহালেও আমাৰ 1 হ'ব এইদৰে। আৰু 1.5 যদি বহাওঁ তেতিয়া আমাৰ প্ৰতিচাই কি এনসাৰটো আমাৰ 1 হ'ব। 2.1 যদি বহাওঁ তেতিয়া কি হ'ব? আমাৰ 2। আকৌ 2.5 হ'লেও আমাৰ কিমান হয়? 2 হয়। তেনেকৈ আমি বহাই গৈ থাকিব পাৰোঁ। যিহেতু আমাৰ 1 1 বুলি ক'লে কি হয়? প্ৰতিটো আদিকেত্ৰৰ বাবে এটা নিৰ্দিষ্ট পৰিসৰ থাকিব লাগিব। ইয়াত আমাৰ সিঙ্গুল ইমেজ থাকিব লাগিব। কিন্তু আমাৰ সিঙ্গুল ইমেজ নাই কাৰণ 1.1 1.2 1.5 আমাৰ এটা ইমেজ হৈছে। প্ৰত্যেকৰে আমাৰ কি বেলেগ বেলেগ ইমেজ প্ৰতিচাই থাকিব লাগিব। তেতিয়াই আমাৰ 1 1 বা ঐকিক কি হয়। ইয়াত তোমালোকে অকল এইটো লিখিব লাগে যিহেতু প্ৰতিটো আদিকেত্ৰ বাবে নিৰ্দিষ্ট কোনো পৰিসৰ নাই, গতিকে f ফলনটো ঐকিক নহয় মানে 1 1 নহয়। এনেদৰে এতিয়া নেক্সট আমাৰ আচ্ছাদক বুলি ক'লে আমাৰ কি হয়? আচ্ছাদক বুলি ক'লে আমাৰ অহক্ষেত্ৰৰ ৰেঞ্জ সমান হ'ব লাগিব। ইয়াত চোৱা আমাৰ এতিয়া অহক্ষেত্ৰ আমাৰ কিমান আছে? কোনকেইটা হ'ল? ৰিয়েল নাম্বাৰ প্ৰকৃত সংখ্যা বুলি ক'লে আমাৰ কি 0 ৰ পৰা আৰম্ভ কৰি +-1 +-2 ৰুট থকা তেনেকৈ ভগ্নাংকবোৰক আমাৰ কি বুলি কওঁ? বাস্তৱ সংখ্যা। আৰু পৰিসৰটো আমি কিমান পাইছোঁ? ইৰৰখিনি এইটোৰ এই কাৰ চিনখিনি জলৈকে গৈছে এইকেইটা হৈছে আমাৰ পৰিসৰ। কি আছে? 1 2 3 তেনেকৈ গৈ থাকিব। এই দুটা সমান হয়নে? সমান নহয়। গতিকে এইটো কি হৈছে? আমাৰ অহক্ষেত্ৰ নট ইকুৱেল পৰিসৰ। যদি অহক্ষেত্ৰৰ পৰিসৰ সমান নহয় তেতিয়া কি হয়? আমাৰ আচ্ছাদক নহয় বা এইটো পৰিসৰটো কাৰ সাবসেট হয়? আমাৰ উপসংগতি হয় অহক্ষেত্ৰৰ। একেই কথা। তেনেহ'লে আমাৰ কি হয়? এইটো আচ্ছাদক নহয়। আচ্ছাদক নহয় এইটো। নেক্সট প্ৰশ্নটো চোৱা। দেখুওৱা যে মাপাংক ফলন f such that r goes to r r ৰ পৰা r মানে বাস্তৱ সংখ্যা হ'লে আমি ৰিজাল্টটো কি? বাস্তৱ সংখ্যা পাব লাগে। f of x equal to modulus of x ঐকিকী নহয় আচ্ছাদকীয় নহয়। modulus x equal to x যদি x ধনাত্মক হয় বা 0 আৰু modulus of
এক্স ইকুৱেল টু মাইনাছ এক্স যদি এক্স ঋণাত্মক হয়। এতিয়া চোৱা সলিউশনটো এটা কি দিয়া আছে আমাৰ f such that r goes to r আৰু ফলনটো কি দিয়া আছে f of x equal to modulus of x আমি মডুলাস বুলি ক'লে নেগেটিভ হলো পজিটিভ বা পজিটিভটো আমাৰ পজিটিভে থাকে। এতিয়া চোৱা ইয়াত যদি আমি x ৰ ভ্যালু -4 বহাও তেতিয়া মডুলাস দিয়াৰ লগে লগে কি 4 হ'ব বা +4 ও বহালে কি হয় 4 হয়। এতিয়া চোৱা আমাৰ অবেল অহায়ত আমি কৰি দেখুৱাম। এইটো হৈছে আমাৰ r ৰ পৰা কলৈ উলিয়াব লাগে ৰিজাল্টটো আমাৰ r। এতিয়া বাস্তৱ সংখ্যা বুলি ক'লে সকলোৱে জানে। এতিয়া -1টোৱে দিলো তেতিয়া মডুলাস দিয়াৰ আছে তেতিয়া কি হয় -1 হলে আমাৰ কি হ'ব মডুলাস দিয়াৰ কাৰণে আকৌ 1 হ'ব আকৌ 1 দিলেও আমাৰ 1 হ'ব। তেন্তে এইটো 2 কাৰ 2 টো -2 দিলে কি হ'ব আমাৰ 2 হল পজিটিভ ওলাব ইয়াত -2 টো কিমান হ'বগে 2 আকৌ অকল 2 দিলেও পজিটিভ 2 দিলেও আমাৰ কি হ'ব ইমেজটো কি ৰিজাল্টটো কি ওলাব আমাৰ 2 ইয়াত গম পালো আমাৰ। এতিয়া বাকিখিনি আমাৰ ইমান কৰা দৰকাৰ নাই ইয়াতে আমি গম পাওঁ কাৰণ আমাৰ ঐকক কিবা 1 1 হ'বলৈ আমাৰ প্ৰত্যেকৰে এটা সিঙ্গল ইমেজে থাকিব লাগে। ইয়াত কিন্তু -1 আৰু 1 হৈছে 1 আৰু 1 হৈছে বেলেগ বেলেগ হোৱা নাই তেতিয়া কি হ'ব আমাৰ এইটো 1 1 নহয়। ইয়াত একেই কথাকে লিখিলে হ'ল যিহেতু প্ৰতিটো আদিকেত্ৰৰ বাবে আমাৰ নিৰ্দিষ্ট কোনো পৰিহৰ নাই। এইটো আমাৰ কি আদিকেত্ৰ এইটো আমাৰ পৰিহৰ আদিকেত্ৰৰ বাবে নিৰ্দিষ্ট কোনো পৰিহৰ নাই। গতিকে কি f ফলনটো কি আমাৰ ঐকিক কি নহয়। আকৌ কি দেখাব কৈছে আমাক আচ্ছাদকৰ আমাৰ কিবাটো কি ডেফিনিশনটো কি হৈছিল অহক্ষেত্ৰ আৰু কিবাটো পৰিহৰটো আমাৰ সমান হ'ব লাগিব। ইয়াত চোৱা ইয়াতে চোৱা ইয়াত আমাৰ অহক্ষেত্ৰ কি হয় আমাৰ 0 +-1 +-2 এই গোটেইখিনি ইয়াত সোমাই যাব আমাৰ আৰু ইয়াত ভ্যালু আছে বহালে আমাৰ হৈ যায় √3 তেনেকে বংনাংক কিনি আছে আমাৰ অহক্ষেত্ৰ আৰু পৰিহৰ আমি কিমান পাইছো এই এৰৰখিনি জলৈ গৈছে কোন কেটা আছে আমাৰ 1 2 নেক্সট আমাৰ 3 তেনেকে আহিব। এই দুটা সমান হৈছে নে সমান হোৱা নাই বা অহক্ষেত্ৰ নট ইকুৱেল পৰিহৰ বা পৰিহৰ সাবসেট অহক্ষেত্ৰ হলে আমাৰ কি হয় আচ্ছাদক নহয়। এটাকে f ফলনটো আমাৰ কি আচ্ছাদক নহয় এইটো আমাক ওলাব কৈছে। ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম।